চাওক মোৰ নাৰিকলৰ লাৰু কিমান সুন্দৰ বগা ফটফটি। মই আপোনালোকক একেবাৰে নাৰিকলৰ লাৰু বগাকৈ সুন্দৰকৈ মিহিকৈ কেনেকৈ বনাব পাৰি সেয়ে দেখুৱাম। খুব সুন্দৰ হ'ব। মই প্ৰয়োজনীয় বস্তুখিনি দেখুৱাবলৈ লৈছোঁ। এয়া মই চেনি লৈছোঁ 300 গ্ৰাম। ইয়াতে সৰু সৰু নাৰিকল 3টা মই কাটি লৈছোঁ। এয়া পিছৰ কলা অংশ মানে কলা বাকলি অংশ এৰুৱাই লৈছোঁ। লৈ পেলাই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া লৈছোঁ গাখীৰ ইমানখিনি। মই ইমান ব্যৱহাৰ নকৰোঁ। গাখীৰ কৰবাত 5-6 চামুচমান ব্যৱহাৰ কৰিম। এইখিনি এতিয়া মই মিক্সিত সুন্দৰকৈ গুড়ি কৰি ল'ম, মানে মিহি কৰি গুড়ি কৰি ল'ম এইখিনি। যদি আপোনালোকৰ মিক্সি নাই বা মিক্সিত কৰিব নিবিচাৰে তেতিয়াও মিহি কৰিব পৰা উপায় আছে। সেইটো হৈছে আপোনালোকে ৰুকনিৰে ৰুকি লৈ সুন্দৰকৈ চেনি আৰু গাখীৰটো মিক্স কৰি হাতেৰে মোহাৰি দিব লাগিব ভালকৈ। অকণমান সময় মোহাৰিলে যেতিয়া মিক্স খাই যাব সুন্দৰকৈ তেতিয়া আমি লাৰুটো বনাব লাগিব। মই আপোনালোকক দেখুৱাই থাকিম, কিন্তু মই আজি এনেকৈ মিক্সিত এইখিনি মাৰি লৈ পেলাই মানে গুড়ি কৰি লৈয়ে বনাই দেখুৱাম লাৰুটো। কিমান সুন্দৰ মিহি ৰসগোল্লাৰ নিচিনা হয়। আৰু সকলোকে ভোগালী বিহুৰ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ডিম্পি ডায়েৰী পেজৰ তৰফৰ পৰা। বলক এতিয়া পলম নকৰি এইখিনি মই সুন্দৰকৈ মিক্সিত গুড়ি কৰি লওঁ। এয়া চাওক মোৰ নাৰিকলখিনি ইতিমধ্যে মিক্সিত গুড়ি কৰি লোৱা হৈ গ'ল। অকণমান পানী দি পেলাই কৰিছোঁ আৰু গাখীৰখিনি যে আছিলে সেইখিনি মই একেলগে গুড়ি কৰোঁতেই দি দিছোঁ। আপোনালোকেও গুড়ি কৰোঁতে অকণমান পানী ব্যৱহাৰ কৰিব, নহ'লে নাৰিকলখিনি ভালকৈ মিহি নহ'ব। অকণমান পনীয়া মানে পানী পানী হৈ থকাৰ পৰা আপোনালোকে চিন্তা কৰিব নালাগে। লাৰু বনাওঁতে সেইটো খুব সুন্দৰকৈ মিলি যাব। এয়া বহুখিনি হ'ল, গতিকে মই কেইটামান ইয়াৰে গুড়ৰ লাৰু বনাম আৰু কেইটামান নাৰিকল চেনিৰ লাৰু বনাই দেখুৱাম আপোনালোকক আজি। একেবাৰে সুন্দৰ হ'ব, বগা হ'ব, ধুনীয়া হ'ব, ৰসগোল্লাৰ নিচিনা হ'ব। বলক তেন্তে পলম নকৰি গেছত কেৰাহী পাতি দিওঁ। কৈছোঁৱে 3টা সৰু নাৰিকল, এয়া 300 গ্ৰাম চেনি। গতিকে মই যিহেতুকে ইয়াৰ পৰা অকণমান নাৰিকল কমাই দিম, তথাপিও মই চেনি ইমানখিনিয়ে ব্যৱহাৰ কৰিম। চেনিটো বেছি হোৱাৰ পৰা কথা নাই, খালি মিঠা অকণমান বেছি হ'ব। যদি অকণমান কমকৈ মিঠা খাব বিচাৰে তেন্তে চেনি অকণমান কমাই ল'ব পাৰে। বলক এতিয়া গেছত কেৰাহী আমি পাতি দিওঁ। কেৰাহী মই পাতি দিছোঁ। এতিয়া মই ইয়াতে নাৰিকলখিনি ঢালি দিম। যিমানখিনি পৰিমাণৰ মই ব্যৱহাৰ কৰিম সিমানখিনি মই ঢালি দিম। এয়া দি দিলোঁ। গেছটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব, নহ'লে জ্বলি যাব। আৰু এটা কথা, এই চেনিৰ বগা লাৰুটো বনাবলৈ কেৰাহীখন চাফা হোৱাটো বাঞ্ছনীয়, মানে কেৰাহীখন পৰিষ্কাৰ হ'ব লাগিব। হালধিৰ দাগ থকা হ'লে লাৰুকেইটা আমাৰ ৰঙচুৱা হ'ব। গতিকে আপোনালোকে সুন্দৰকৈ কেৰাহীখন পৰিষ্কাৰ কৰি ল'ব। যদিহে হালধিৰ দাগ আছে তেন্তে আপোনালোকে অকণমান চৌদা, খোৱা চৌদা লগতে অকণমান ভিনেগাৰ ব্যৱহাৰ কৰি পেলাইও কেৰাহীখন সুন্দৰকৈ পৰিষ্কাৰ কৰিব পাৰে, বা বালি আৰু চাৰ্ফেৰেও সুন্দৰকৈ গুচি যায়। এতিয়া আমি এইখিনি এনেকৈ ভাজিম। এই যে অকণমান পনীয়া দেখিছে, গাখীৰ দেখিছে, এইখিনি আমাৰ ভজাৰ লগে লগে নাইকিয়া হৈয়ে যাব। ইয়াতে মই চেনিখিনিও ব্যৱহাৰ কৰি দিম। এয়া চেনিখিনিও মই ইয়াতে দি দিলোঁ। এতিয়া আমি এইখিনি ভাজিম মিডিয়াম ফ্লেমত ৰাখি পেলাই। বহুত ধুনীয়া হ'ব। আপোনালোকে লং আৰু ইলাচি গুড়ি অকণমান ব্যৱহাৰ কৰিব পাৰে ভাল গোন্ধৰ বাবে। অকণমান ময়ো দি দিম। লং আৰু ইলাচি গুড়িখিনি মই এয়া দি দিলোঁ ইয়াতে। অকণমান দিছোঁ, বৰ বেছি দিয়া নাই। আচলতে বহুত ভিডিঅ'ই বনাব লগা আছিল বিহু বুলি। ধৰি লওক গুড়ৰ লাৰু, তাৰপিছত পকা লাৰু, কিন্তু এদিনত এটাকৈহে ভিডিঅ' দিয়া হয় বা মোৰো তেনেকৈ সময় মিলাব নোৱাৰোঁ। গতিকে কিমাননো আৰু কেনেকৈ বনাম ইমান ভিডিঅ', সেইকৈ এটা এটাকৈ দি আছোঁ। আৰু যদি আজি পাৰোঁ মই একেলগে গুড়ৰ মিহিকৈ বনোৱা সুন্দৰ বা একেবাৰে সুন্দৰ টানকৈ বনোৱা লাৰুৰ প্ৰচেছটো মই আপোনালোকক দেখুৱাম। প্ৰথমতে মই এই চেনিৰ লাৰুটো নাৰিকলৰ সৈতে বগা বগাকৈ ধুনীয়াকৈ, বহুতৰে অনুৰোধ আছিল
সেইভাবে মই বনালোঁ আৰু কৈছোঁৱে যদি আপোনালোকে মিক্সিত গুড়ি নকৰে কোনো কথা নাই তেতিয়াও আমাৰ মিহি হ'ব খালি আপোনালোকে হাতেৰে ভালকৈ মোহাৰি ল'ব গাখীৰ আৰু চেনিখিনি মিক্স কৰি হয়তো ইমানখিনি মিহি নহ'ব পাৰে মিক্সিত যিমানখিনি হৈছে কিন্তু হ'ব আৰু এয়া যে পনীয়া হৈ গৈছে আপোনালোকে ইমান চিন্তা নকৰিব কাৰণ ইয়াতে চেনি আছে চেনিখিনি গলিছে সেইবাবে এনেকুৱা পনীয়া দেখিছে লাহে লাহে সুন্দৰ ডাঠ হৈ আহিব চাই থাকক আপোনালোকে মই এনেকৈ 5 মিনিট সময় লৰাই ল'ম এয়া 5 মিনিট সময় মই ভাজিলোঁ চাওক এতিয়া আমাৰ লাহে লাহে নাৰিকলখিনি গোট বান্ধি আহিছে মানে আমাৰ চেনিটো গলা শেষ হৈছে আৰু অকমান সময় আমি আৰু 5 মিনিট সময় লৰালে আমাৰ আৰু সুন্দৰকৈ গোট বান্ধিব আপোনালোকক মই দেখুৱাই আছোঁ চাই থাকক মাজে মাজে স্কিপ কৰি দিম 5 মিনিট সময়টো কাৰণ নহলে ভিডিওটি বহুত দীঘলীয়া হৈ যায় ইয়া চাওক আৰু যদি কিবা ভিডিও আপোনালোকৰ জানিব লগা আছে বা চাব বিচাৰে মোক জনাবচোন কমেন্ট বক্সত মই দিবলৈ চেষ্টা কৰিম আজি সন্ধিয়া বা ৰাতিকৈ এয়া চাওক গোট বান্ধি বান্ধি আহি আছে আৰু 5 মিনিট সময় মই এনেকৈ লৰাই ল'ম এয়া চাওক আৰু 5 মিনিট ভজাৰ অন্তত আমাৰ ইতিমধ্যে সুন্দৰকৈ গোট মাৰিছে আৰু 5 মিনিট ভাজিলে আমাৰ লাড়ু ৰেডিয়ে হৈ যাব লাড়ু বনাব পৰা উপযুক্ত হৈ যাব গতিকে এনেকৈ আৰু 5 মিনিট সময় আমি লৰাই লওক মই আপোনালোকক দেখুৱাম কোনটো পৰ্যায়ত আমি নমাব লাগে নাৰিকলখিনি এতিয়া মই আৰু 5 মিনিট সময় এনেদৰে ভাজিম যদিহে ডিম্পি ডায়েৰী পেজটো ফলো কৰা নাই ফলো কৰি দিব ইউটিউবতো ডিম্পি ডায়েৰী বুলি আছোঁ এনেকুৱা বিভিন্ন ৰেচিপি পিঠা পনাৰ ভিডিও মোৰ পেজত পাব আপোনালোকে চাব পাৰে এতিয়া মই এনেকৈ আৰু 5 মিনিট লৰাম এয়া চাওক মোৰ আৰু হোৱাৰ পথত হ'বই আৰু নমাই দিম অকমান হাতেৰে আপোনালোকে লাৰি চাব এনেকৈ বান্ধিব পৰা হৈছে নে নাই তেনেকুৱা পৰ্যায়ত নমাই দিব যেহেতুকে লাড়ু বনাব প্ৰায় সংখ্যকে জানেই কিন্তু মই আজি মিহিকৈ সুন্দৰকৈ কেনেকৈ বনাব পাৰি আৰু এতিয়া মানে নাৰিকলবোৰ কিছুমান নাৰিকল সৰু সৰু কম দামতে 100 মান টকাতে 4-5টা মান নাৰিকল দিয়ে কিন্তু ৰুকনিৰে ৰুকিব নোৱাৰি খোলাটো উঠি আহে তেনেকুৱা ধৰণৰ নাৰিকলেও আপোনালোকে এনেকৈ বনাব পাৰে কম দামতে খুব ভাল হ'ব আপোনালোকৰ লাভো হ'ব তেতিয়া তেনেকৈ নাৰিকল কিনি যিহেতুকে মিক্সি থাকে আজিকালি প্ৰায় ঘৰত তেওঁলোকে এনেকৈ বনাব পাৰে সেই উদ্দেশ্যে মই আচলতে ভিডিওটি এনেকৈ বনালোঁ আৰু বহুতে নাৰিকলৰ চেনিৰ লাড়ু এনেকৈ দিব কৈ আছিল সেইবাবেও বনালোঁ যিসকল নতুন তেওঁলোকৰ বাবে আৰু যিসকলে ৰুকনিৰে ৰুকি পেলাই বনাব বিচাৰে মিহিকৈ তেওঁলোকে কৈছোৱে মোহাৰি ল'ব সুন্দৰকৈ হাতেৰে গাখীৰ আৰু চেনি মিক্স কৰি গাখীৰ যদি কোনোবাই দিব নিবিচাৰে অকল চেনি মিক্স কৰিও ল'ব পাৰে এয়া চাওক মোৰ কথাখিনি কৈ দিলোঁ এয়া দেখিছে কেনেকুৱা পনীয়া আছিল গোট মাৰি গ'ল মানে চেনিটো গলিলে পনীয়া হৈয়ে যায় তাৰপিছত পুনৰ চেনিটো যেতিয়া গোট বান্ধে তেতিয়া আমাৰ গোট বান্ধে এয়া এতিয়া মই এইখিনি নমাম আমাৰ লাড়ু বনাব পৰা হ'ব আৰু অকমান লৰাব লাগিব আৰু এয়া চাওক যেতিয়া নমাব হ'ব তেতিয়া সুন্দৰকৈ চাৰিও চাইডৰ পৰা এনেকৈ এৰাই আহিব এয়া নিশ্চয় দেখিছে আপোনালোকে লাগি নাথাকে মানে তেতিয়া ভাৱটো নোহোৱা হ'ব আৰু এনেকৈ সুন্দৰকৈ এৰাই আহিব এয়া নিশ্চয় বুজিব পাৰিছে এনেকৈ দিলে এৰাই আহিব এতিয়া মই চাওক এতিয়া এইখিনি মই এখন কাঁহীত সুন্দৰকৈ নমাই ল'ম নিশ্চয় বুজিছে কোনটো পৰ্যায়ত এয়া এনেকৈ হাতেৰে চাব লাড়ু বনাব পৰা হৈছে নে নাই এয়া চাওক এতিয়া মই এইখিনি কাঁহী এখনত নমাই ল'ম এতিয়া মই সুন্দৰকৈ লাড়ু কেইটা বনাম পানী এবাটি লৈ লৈছোঁ হাতখন মাজে মাজে ধুই ল'ব লাগিব তেতিয়া লাড়ুটো ভাল হয় এনেকৈ আপোনালোকে যিমান ডাঙৰ যিমান সৰুকৈ বনাব বিচাৰে তেনেকৈ বনাব পাৰে মই 4-5টা মান বনাই আপোনালোকক দেখুৱাম কাৰণ যিহেতুকে লাড়ু বনাব সকলোৱে জানে এয়া চাওক কিমান ধুনীয়া মিহি হৈছে নহয় নে লাড়ু কেইটা এয়া এনেকৈ মই গোটেই কেইটা লাড়ু বনাম এয়া এনেকৈ চাওক এনেকৈ
গোটেইকেইটা লাড়ু মই বনাই ল'ম বনাই আপোনালোকক দেখুৱাই আছোঁ যিহেতুকে সকলোৱে আৰু বনাব পাৰিবই এইখিনি প্ৰচেছলৈ আগবঢ়াই দিলে এনেকৈ লাড়ুখিনি আমি বনাম এয়া চাওক মই গোটেইখিনি বনাই দেখুৱাই আছোঁ এয়া চাওক মই লাড়ু বনাই আছোঁ ইতিমধ্যে কিমান ধুনীয়া হৈছে লাড়ুকেইটা মই গোটেইকেইটা সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক দেখুৱাম আপোনালোকে এনেকৈ লাড়ুটো বনাওঁতে একদম আলসুৱাভাৱে বনাব বেছি জোৰত মিহি কৰোঁতে সেই কৰি নিদিব তেতিয়া মানে লাড়ুটো ভাঙি যায় এয়া চাওক কিমান ধুনীয়া হৈছে লাড়ুটো নহয়নে মই এতিয়া গোটেইখিনি এনেদৰে বনাই ল'ম চাওক মোৰ লাড়ুখিনি ইতিমধ্যে বনাই হৈ গ'ল এয়া চাওক কিমান ধুনীয়া মিহি হৈছে দেখিছে নিশ্চয় এয়া চাওক নাৰিকলৰ লাড়ুখিনি কিমান সুন্দৰ মিহি লগতে বগা হৈছে ধুনীয়া আপোনালোকেও এনেদৰে বনাব নিশ্চয় আজিৰ ভিডিঅ'টি আপোনালোকে ভাল পালে যদিহে পেজটি ফ'ল' কৰা নাই ফ'ল' কৰিব